Hey, hi, my butterflies. Welcome back to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি একদম ৰাতিপুৱাই ওলাইছো ধুনীয়াকৈ কামাখ্যা মন্দিৰলৈ যাবলৈ আৰু বতৰটো অকণমান ৰাতিপুৱাৰ পৰা বৰষুণ দিছিল কিন্তু এতিয়া বৰষুণ নাই হ'লেও সেমেকি আছে এটলিষ্ট মানে ৰ'দটো নাই আৰু আহি যে দেখিলোঁ ইমান যে জাম নহয় বাপৰে বাপ আজিৰ নিচিনা কামাখ্যাত ভিৰ আৰু কামাখ্যাত জাম মই দেখা নাছিলোঁ আৰু সঁচাকৈ মই নিজকে লাকি ফিল কৰিছোঁ যে মই মানে থাৰ্ড ট্ৰাইমেষ্টাৰত সোমায়ো মই মাৰ দৰ্শন হ'বলৈ পাৰিছোঁ আৰু সকলো বস্তু মা বিচাৰিলে হ'ব ইমান দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আহিব পৰা নাছিলোঁ আৰু মায়ে যে মোক এইখিনি টাইমত মাতিব মই সপোনতো ভবা নাছিলোঁ এতিয়াও মই মানে কথাটো মনত পৰিলে এতিয়াও মোৰ মানে চকু এতিয়াও মোৰ চলচলীয়া হৈ যায় মই সঁচাকৈ মাৰ ওচৰত আহি ইমান ৰিলেক্স পাওঁ নহয় মানে পৃথিৱীৰ ক'তো এনেকুৱা ঠাই নাই য'ত মই মানে ইমান ৰিলেক্স ইমান মানে শান্তি অনুভৱ কৰোঁ মাৰ ওচৰত আহি মই যিটো ফিল কৰোঁ মই কেতিয়াও বুজাব নোৱাৰোঁ তাৰপিছত গণেশ বাবাৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা পূজাখিনি দিলোঁ এয়া গণেশ বাবাৰ মানে ভৰিখন ধুই পেলাই তাত ফল চাকি ধূপখিনি মানে অকণমান মানে হেৰি কৰি ল'লোঁ চাকি ধূপখিনি লৈ উঠি ধুনীয়াকৈ গণেশ বাবাক পূজা দিলোঁ মোৰ মাত একদম নোহোৱা হৈ গৈছে কাৰণ মই ভিডিঅ'বোৰ এতিয়াও দেখি আছোঁ যে এতিয়াও মোৰ এনেকুৱা ফিল হৈছে মানে মাৰ ওচৰত মই আকৌ এবাৰ গ'লোঁ যেন আৰু আহি পেলাই এতিয়া চাকি ধূপখিনি জ্বলালোঁ আৰু বহুত বেছি বতাহ দি আছিল সেই বতাহৰ মাজত যে চাকিখিনি ইমান ধুনীয়াকৈ জ্বলিছে সঁচাকৈ দে মানে ক'ব লাগিব মানে মা সঁচাকৈ মানে মোৰ মাৰ হাতখন মোৰ মূৰৰ ওপৰত থকা যেন ফিল হয় আৰু সেনেকৈ চাকি ধূপখিনি জ্বলাই পেলাই আমি আহিলোঁ নাৰিকলটো ভাঙিবৰ কাৰণে আৰু মানুহজনকে মই যেতিয়াই আহোঁ নাৰিকলটো মানুহজনকে ভাঙিবলৈ দিওঁ আৰু এনেকৈ মাৰ আশীৰ্বাদ ল'লোঁ মাক সেৱা ল'লোঁ আৰু মই ভিতৰ দৰ্শন হোৱা নাই মই ভিতৰ দৰ্শন খুব কমেই হওঁ আগৰ ভিডিঅ'টো কৈছোঁ ভিতৰ দৰ্শন বাৰ হ'বলৈ অকণমান মনটোৱে মোৰ নামানে হয় ভিতৰ দৰ্শন হ'ব পাৰিলে বহুত ভাল কিন্তু বাৰ নহয় আৰু আমি সকলোৱে জানো যে তাত মাৰ ইয়নি আছে মানে তাত আমি এনেকৈ বাৰ টাচ কৰি থকা আমি সন্তান মাৰ চোৱাটো মানে ইমান এটা মানে জৰুৰী বুলি মই নাভাবোঁ আৰু সকলোৱে জানে যে কামাখ্যা মা কিহৰ কাৰণে বিখ্যাত আৰু এঞ্জুক দিলোঁ এফালৰ পৰা মই কল আনিছিলোঁ মাকো মানে প্ৰসাদ হিচাপে আৰু এঞ্জুক মানে ইয়াৰে ছাগলীবিলাক যে থাকে ছাগলীক খুৱাবলৈ তাই বৰ ইচ্ছা কৰে আৰু সেনেকৈয়ে দিলোঁ এফালৰ পৰা দিবলৈ তাই ভয়ো কৰে ভয়ে দিলে আৰু ধুনীয়াকৈ মাৰ পূজা হৈ গ'ল এতিয়া আমি বগলালৈ যাম আৰু বগলাটো মানে আহিব লগা আছিলে যিহেতু আহিলোঁ আৰু কামাখ্যা আহিলে বগলা অহাই যায় আৰু মানে যিসকলে মোৰ ভিডিঅ' চাই এবাৰ আহিবচোন বিৰাট বেছি ভাল লাগে আৰু সেইফালৰ পৰা সোমাই আহিলোঁ বগলাত চাকি ধূপখিনি লৈ আৰু সকলোৱে জানে যে বগলাত য়েল্লো দিব লাগে য়েল্লো মালা ল'লোঁ চুৰ্ণি ল'লোঁ এখন আৰু মনটো যে ইমান ফূৰ্তি নহয় ইমান ভাল লাগি আছিল মানে এইখিনি টাইমতো যে মই ইমান দূৰখিনি খোজকাঢ়ি আহিব পাৰিছোঁ মানে সঁচাকৈ আৰু এইখিনিৰ পৰা মই ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ বগলাৰ ভিতৰত ভিডিঅ' এলাউড নাই আৰু তাৰ পৰা ওলাই আহি ভোগখিনি খালোঁ গড এইখিনিৰ মানে সোৱাদেই বেলেগ হয়নে নহয় আৰু মায়ে সঁচাকৈ ইমানখিনি সকলোফালে মিলাই দিলে যে মায়ে ভোগখিনিও দিলে আৰু লঘোণে আছিলোঁ মন্দিৰত আহিলে মই লঘোণে আহোঁ এঞ্জুৰ টাইমতো মই মন্দিৰত গ'লে লঘোণে গৈছিলোঁ আৰু ইয়াৰ ঘৰলৈ আহি এঞ্জুৱে মানে তাতে কুমাৰীৰ পূজা দি আছিল আৰু এঞ্জুকো মানে লৈ গৈ পূজাখিনি দিলে আৰু গিফ্ট পালে তাই দেখিছেনে সঁচাকৈ মা আজি সঁচাকৈ প্ৰত্যেকটো খোজত আমাৰ লগত আছিল এঞ্জুও কুমাৰী হিচাপে মাৰ পূজাখিনি পালে আৰু তাই যে কিমান ফূৰ্তি এক্সাইটেড নহয় আৰু মই আনিলোঁ এয়া ছিংগাৰৰ বস্তু আৰু যেতিয়াই কামাখ্যা মন্দিৰ যোৱা হয় মই কিবা নহয় কিবা এটা আনো আপোনালোকেও কিবা নহয় কিবা এটা ছিংগাৰৰ বস্তু আনিব বহুত ভাল বুলি কোৱা যায় আৰু ম'ম' ঘৰত সোমাই ম'ম' চাওমিন অকণমান কিবাকিবি লৈ আহিলোঁ সন্ধিয়া খাবৰ বাবে আৰু এতিয়া গা পা ধুই ফ্ৰেছ হৈ পেলাই ৰিলেক্স হৈ পেলাই বহিছোঁ খাবৰ কাৰণে আৰু এইফালে এঞ্জুৰ কাৰণে আনিলোঁ চাওমিন মানুহজন আৰু মোৰ কাৰণে আনিলোঁ ম'ম' আৰু এতিয়া আমি ধুনীয়াকৈ বহি পেলাই খাবলৈ লৈছোঁ আৰু এইখিনি টাইমত ভাগৰো অকণমান ফিল হৈছিল আৰু ভোকো লাগিছিল এতিয়া একদম ধুনীয়াকৈ বহি পেলাই খাবলৈ লৈছোঁ ডেটছ ফৰ অল টুডেজ ভিডিঅ'